নমস্কাৰ, স্বাগতম জনাইছো আপোনালোকৰ মৰমৰ চেনেল MJ ব্লগত পুনৰবাৰ প্ৰেংকল অনুষ্ঠান। আৰু আজি মোৰ প্ৰেংকলৰ মজিয়াত উপস্থিত আছে অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী বিজয় বৰণ, লগতে তেওঁ সুৰাকাৰ গীতিকাৰ আৰু এজন শিক্ষক। আৰু আহি মোৰ ইমানেই ভাল লাগিল যে তেওঁ সংগীত জগতত ইমানখিনি আগবাঢ়িছে যি নেকি আপোনালোকক মই চিনাকি কৰি দিয়াৰ বা কৈ দিয়াৰ কোনো প্ৰশ্ন নাহে। কাৰণ আপোনালোকে মোৰ বেকগ্ৰাউণ্ডত দেখিছে তেওঁৰ এইবিলাক মৰম, ৰাইজৰ আশীৰ্বাদ, উপহাৰ, ইমানখিনি এৱাৰ্ড পাইছে, মানে বাপৰে যিমানখিনি মানে এৱাৰ্ড পাইছে আপোনালোকক কৈ শেষ কৰিব নোৱাৰো। যিয়ে নহওক আমি প্ৰেংকলৰ মজিয়ালৈ যাওঁ। প্ৰথমতে বিজয় দাক মোৰ চেনেললৈ স্বাগতম জনাইছো। ধন্যবাদ, নমস্কাৰ। মোৰ অনুষ্ঠানটো প্ৰেংকল কেতিয়াবা কৰা গৈছে নে? নাই এইবাৰ প্ৰথম। তেতিয়াহ'লেতো যিয়ে নহওক ভালে এক্সপিৰিয়েঞ্চ এটা হ'ব। হয় কাক কৰা যাব? মোৰ খুব মৰমৰ এগৰাকী কণ্ঠশিল্পী আছে, অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী। এইটো কথা কোৱা নাই, হৰ্ষিতা ভট্টাচাৰ্য। ৰত্নাকৰ ন? হয় ঠিক আছে বাৰু। নাম্বাৰটো মোৰ তাত নাই, আছেনে? 9645 9645 লগাইছো গাইছ। তোমাৰ নাম হৰ্ষিতা হয়নে? তুমি এই সৰু ছোৱালীটো যে সেইটো হৰ্ষিতা হয়নে? এই ৰত্নাকৰত যে কিবা এটা কত নে তিনটা কথা কোৱা নে কিবা এটা গান আছিল সেইটো হয়নে? হয় নেকি? এটা কথা কোৱা না না সেইটো গান। ডাঙৰ হৈছা? ঠিকে আছে। মই আকৌ সেই সৰুটো হৈ থকা বুলিয়ে ভাবছিলো। এতিয়া আমি ইয়াতে তাৰমানে নতুনকে আমি এখন ঈদ মেহফিল পাতিম। গান পাতিছো মানে ইয়াতে বাংলা তুলি আমাৰ ইয়াতে চব বাংলা খেতি কৰে না, তাতে বঢ়িয়াকে বাংলা গিলা আমি চব এতিয়া উঠলো, এতিয়া তাৰমানে বঢ়িয়াকে হেৰি করছো, চাফা করছো। তাতে এখন আমি ঈদ মেহফিল এটা পাতিম। তাতে নামটো আমাৰ এই হেৰি মঞ্চখনতে দিয়া হ'ব হৰ্ষিতা মেহফিল। তাকেইতো সেইটো পাৰ্মিশ্যন লবৰ কাৰণেও ফোন কৰিলো। এতিয়া তেতিয়াহ'লে হৰ্ষিতা তেতিয়াহ'লে এটা কাম কৰো, তেতিয়াহ'লে হৰ্ষিতা ভট্টাচাৰ্য সাংস্কৃতিক সন্ধিয়া নহয়। তাৰমানে আমি প্ৰথম পাতিছোতো এখন, তাতে এটা তোমাৰ নাম এটা থাকি গ'লে ভাল লাগিল হয়। এইটো কাৰোবাৰ পাৰ্মিশ্যন ল'ব লাগিব নেকি? যদিয়ে নহওক তোমাৰ ডিষ্ট্ৰিক্ট তাৰে মানুহ পাৰ্মিশ্যন ল'ব লাগিব নেকি? হয় নেকি? তেতিয়াহ'লে এটা কাম কৰো, হেৰি তোমাৰ এতিয়া বাজেটটো কোৱাচোন। তাৰমানে তোমাক টেনশ্যন নাই, আমাৰ এই হেৰিৰ আমাৰ এই জাফিৰুদ্দিনৰ এখন হেৰি আছে, পিলপিলি এখন আছে, তোমাক আনা নিয়া কৰিব। তাতে তোমাৰ এতিয়া বাজেটটো কিমান লাগিব? এই যে টম ই ৰিক্সা বুলি কয়, শুনা আমাৰ জাফিৰুদ্দিনে বাপৰে ই মোটামুটি তোমাৰ লাডাখ চাডাখ গোটাই ঘূৰি আছে। এই টমটম ৰিক্সা তেল ডিপত চাৰ্জ দিয়ে আকৌ যায়, তেল ডিপত চাৰ্জ দিয়ে আকৌ যায়। নহয় লাগা হ'লে তাতে আমি এখন ব্লেংকেট চেংকেট কিবা পাৰি দিম তোমাক। তেতিয়াহ'লে বাজেটটো এতিয়া কিমান লাগিব? এইটি মানে 8,000 টকা আৰু আমি ভাবাৰ দৰে আছি। ঠিকে আছে, সেইটো থাকিল। বাজেটটো এতিয়া 8,000 টকা হ'লে হ'ব নে? रुको जरा सबर करो। তুমি ইমান সৰু ছোৱালী, বাজেট বিলাক সৰু কৰি থব লাগে। মিউজিচিয়ান মানে আমাৰ ইয়াতে মিউজিচিয়ান আছে, এটা আছে জাকিৰ, এটা আছে আমাৰ হুৰমত, আৰু এটা আছে ইফালে হেৰি মতলেবুদ্দিন। এহঁতে তাৰমানে ধুনীয়া দতৰা বজোৱাই।
আৰু দোতৰা আছে আৰু এই ধুনীয়া এই যে আগৰ দিনত যি কিবা ডগৰ আছে সেই ডগৰ বঢ়িয়া আছে ঢোলকটো বঢ়িয়া বজোৱা এটা আমাৰ যে এই পানীলাওত ডাঙৰ যি খোল থাকে পানীলাও ডাঙৰ পানীলাও তাৰে এটা খোল বনাই লৈছো বঢ়িয়া ঢোলক বজোৱা তুমি কওকচোন তুমি মিউজিচিয়ান টেনশ্যন ল'ব নালাগে আপুনি কোন হয় কওকচোন মই কোন নহয় এই দিছোঁ মই এই মোৰ আমাৰ সহযোগ দিছোঁ সভাপতি বাৰু ঠিক আছে মানে মই এজন সভাপতিয়ে এনেকে কথা নাপাতে মোৰ মতে তাৰমানে আমি এতিয়া সিমান অসমীয়া নাচব দেছো সেইকাৰণে আৰু আমাৰ দেখি এই ডগৰ আৰু এই ইগলাই চলে তাৰমানে চাপৰা লাগে কওকচোন নিজে এনেকে এই দোতৰাটো এইটো তুমি গম পাইছা না এই দোতৰা যাবা বাজে যি মন মোৰ ৰচনা এইটো যি বাজে তুমি নাচবা নেকি মই শুনিছো কিন্তু চাওক এতিয়া মই কোনোবা এনেকুৱা প্ৰগ্ৰামত গ'লো কালচাৰেলত এনেকুৱা দুটৰাৰ লগত মই বৰগীত বা হেৰি গালো ঠিক আছে আমাৰ জেগাত বা কিছুমান অডিটৰিয়াম হলত এইবোৰ গাব লগা হ'লে বা তেনেকুৱা প্ৰগ্ৰেম এনে দোতৰাত এনে এইটো গান গাব নোৱাৰিলে এই জুবিন দাৰ যি এই বাহি বাহি এইটো যি গান কিবা এটা দোতৰাটো আমাৰ এই মতলবুদ্দিনে বঢ়িয়া বজো দিয়া তুমি সভাপতিৰ লগত কথা পাতি লোৱাচোন বাজেটটো মানে ইহঁতে 8,000 মান টকা দিম বুলি কৈছে হ'বনে তোমাৰ না না বাজেটটোৰ কথা বাৰু পিছত ভাবিম তোমাৰ ফটো এটা তেওঁলোকে বিচাৰিছে না তোমাক চাব বিচাৰিছে পাছত দিলে হ'ব পাছত দিলেও হ'ব মানে কি বাজেটটো আমি আলোচনা কৰি মানে এই মানে 2026 চনৰ বিহুৰ কাৰণে তোমাৰ লগত কথা পাতিব বিচৰা নাই 2027 চনৰ বিহুতহে কথা পাতিব বিচাৰিছে 26ত তাতে কি নাপাতে নাজানো তেওঁলোক মোৰ ওচৰত আহিলে ক'লে বোলে 27 চনৰ ডিচেম্বৰ 31 তাৰিখে বোলে প্ৰগ্ৰামটো তেওঁলোকে পাতিব কি হ'ল তোমাৰ কি এগ্ৰি আছে নে প্ৰগ্ৰামটোৰ কাৰণে 500 টকা আৰু 500 টকা এটা বুঢ়াই দিছে মোৰ কাষতে আছে বোলে 500 টকা বুঢ়াই দিলে হ'ল তেনেকুৱা কৈছে মোৰ কাষত দেউতা বহি আছে দেউতাৰ হাঁহি উঠিছে বোলে কি কৈ আছে এখেতসকলে মানে বুজি পোৱা নাই 8,000 টকা আৰু 250 টকা বাঢ়াই দিছে টোটেল কিমান হ'ল 8,000 500 750 টকা 50 টকা আপুনি 8,000 টকা ধেমালিয়ে কৰিছে ধুবুৰী টমটম ৰিক্সাত নিব আপুনি এই তুমি সঁচাই বহুত সৰু আছা হে তুমি কি কৈ আছা আমি তোমাক দেখিছোতো এই এটি কথা কোৱা না শুনিছোতো আজিকালি ডাঙৰ হৈছে আজিকালি এখন তুইতো বড় হৈছস না তাৰ জন্য অল্প বাঢ়াই দিছে আৰু 550 টকা বঢ়াই দিছে তাতে আজিকালি অলপ ডাঙৰ হৈছে দা আজিকালি তিনিটা কথা কোৱা নাই এতিয়া মানে তিনিটা কথা ক'ব লাগিব এটা ক'লে নহ'ব আচ্ছা মানে মই ডাঙৰ হোৱা অলপ অহংকাৰ হৈছে মানে ডাঙৰ হৈছে কাৰণে তোমাৰ অকণমান কি ইগোটো বাঢ়িছে নেকি কমিটিয়ে কৈ আছে কৈছে মই কাকো ইগো দেখুওৱা নাই আকৌ এনেকে ক'লে ভাল নালাগেতো চাওক 8,000 টকাত এনে কোনো কমিটিয়ে কৰা নাই 8,000 মোৰ বাৰু পইচাৰ একোৱে হেৰি নাই লোভ নাই বা বিনা পইচাটো গাব পাৰো বা তেনেকুৱা কৰিব পাৰো কিন্তু মিউজিচিয়ান সকলৰ কথা আছে তাৰপিছত গাড়ী ভাড়া কথা আছে এতিয়া আপুনি কৈছে যে ধুবুৰীলৈকে আপুনি টমটম ৰিক্সাত নিব ও বঢ়িয়া আমাৰ হাৰেছ খানে বঢ়িয়া চলে টমটম নহয় আমাৰ তাতে FM ৰেডিঅ' এটা লগাই দিছো আৰু নন ষ্টপ জুবিনদাৰে গান বাজি থাকে গাগৰি কঁকালত এনেকুৱা গানবিলাক পুৰণা হৰ্ষিতা হ'ব দিয়া এইটো জাষ্ট আমাৰ এটা প্ৰেংক কল আছিলে তুমি বেয়া নাপাবা বাকী তোমাৰ ভাল বাকী ভাল তোমাৰ তুমি ধৰিব পাৰিছানে কোনে কৈছো কোৱাচোন মই তোমাৰ দাদাই কৈ আছো বিজয় দা পাহৰিছা ন হয় হয় তোমাক মই ৰঙালী বিহুৰ বহু বহু শুভেচ্ছা দিলোঁ
তুমি সফল হোৱা আৰু মই MJ ব্লগত আহিছে জোৰ জবৰদস্তি লগাব দিছে ফোনটো লগোৱা বোলো হৰ্ষিতাক অকমান মানে কামুৰি দিয়া বোলো কেনেকুৱা কৈছে চিনি পাব মোক অলপ কামুৰিলো বেয়া নাপাম হা হৰ্ষিতা বেয়া নাপাবা মোক চিনি পাবা চাগে তোমাৰ লগত পেট বজাইছিলো যে MJ Vlogs হয় গম পাইছো বেয়া নাপাবা অকণমান আমনি কৰিলো আপুনি ইমান ধুনীয়াকে কৈ আছে প্ৰথমতে মই ভাবিছো সঁচাকে কিবা প্ৰব্লেম এখিনি পিছৰ ফালে চব কথাবোৰ কিবা অদ্ভুত ধৰণৰ হয় না টমটমত আমাৰ মতলবুদ্দিনে দোতৰা বজায় এইটো বাহিৰটো যাবনে তোমাৰ দোতৰা যিয়ে নহওক ভাল ন খবৰ হেল্ল' হেল্ল' বাকী ভাল ন খবৰ হয় আছো ঠিক আছে এইটো অন কেমেৰা হৈছে কিবা এটা কৈ দিয়া চেনেলটোৰ বিষয়ে বিৰাট ভাল প্ৰেম কৰিছে মই বিচাৰো চেনেলটো আৰু আগবাঢ়ি যাওক ভাল ভাল এনেকুৱা ধৰণৰ ইনফৰমেশ্যন সকলোকে দিয়ক আৰু এনেকুৱা ইণ্টাৰভিউ বা এনেকুৱা ধৰণৰ ভিডিঅ'জ আপলোড কৰক আৰু ভাল উন্নতি হওক ৰাইজসকলে চাই শ্বেয়াৰ কৰক ছাবস্ক্ৰাইব কৰক ঠিক আছে মোৰ ফালৰ পৰা তোমাক ৰঙালী বিহুৰ আগন্তুক শুভেচ্ছা এটা যাচিলো মানুহে হাঁহিব পাহৰি গৈছে যেতিয়াৰ পৰা আমাৰ দাদা আমাৰ মাজৰ পৰা নোহোৱা হৈ গৈছে অকণমান হৰুৱাব চেষ্টা কৰিছো তোমালোকে আশীৰ্বাদ কৰিবা যাতে আগুৱাই যাওঁ হয় নিশ্চয় ঠিক আছে এৰিছো হা ধন্যবাদ অ'কে বাই কেনেকুৱা এক্সপিৰিয়েঞ্চ খুব ভাল লাগিছে খুবেই ভাল লাগিছে মানে প্ৰথমতে তাই গম পোৱা নাছিলে কিন্তু মোকে ধৰিব পৰা নাই আমি যে বোলা তুই কেমন আছ বিশেষত কি ক'বা চেনেলটোৰ সেই কম চেনেলটো মই উচ্চতা কামনা কৰিছোঁ খুব জনপ্ৰিয় হওক ভাইৰেল হওক তাৰে কামনা কৰিছোঁ আৰু তোমাক ৰঙালী বিহু বহু তোমালোকে থাকে সুখত থাকা জয় আই অসম জয় আই অসম জয় জুবিন দা